আজি হৈছে গণেশ চতুৰ্থী আৰু সেয়েহে মই ধুনীয়াকৈ সাজি কাচি ওলালোঁ মৌ মা আৰু ভাইটিৰ লগত গণেশ চতুৰ্থী পূজা চাবলৈ বুলি। আৰু গণেশ চতুৰ্থী পূজা চাওঁ মণ্ডপ পাওঁ মানে আমাৰ মন টোপনিয়ে গ'ল। এয়া চাওকচোন, সি একদম মজা টোপনি মাৰিছে। শেষত তাক উঠাই কৰি হাতত ধৰি লৈ আহিছোঁ আৰু পূজা মণ্ডপলৈ। আৰু এই মণ্ডপটো চাওক না, ইমান ধুনীয়া যে লাগিছে গণপতি বাপ্পাৰ মূৰ্তিজনা। মই গণপতি বাপ্পাৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাই কৈছোঁ যে দিনবোৰ ভালে কুশলে পাৰ কৰি নিয়ে আৰু ভাল পথেদি আগবাঢ়ি যাবলৈ শক্তি দিয়ে। আৰু যিহেতু ইয়াতে বহুত ভিৰ লাগি আছিলে, সেয়েহে ভালকৈ চাকি জ্বলাই পূজা কৰিব নোৱাৰিলোঁ, বাবে মনটো ইমান এটা শান্তি লগা নাই। আৰু ইয়াত চাওক, ইয়াতে নাচি আছে অকণমানিজনীয়ে, ইমান মৰম লাগিছে। আৰু এয়া ওলাই আহি দেখিলোঁ মৰা চৰাই পাখি। অৰিজিনেল হয়নে নহয় নাজানো, তথাপিও ভাল লাগে কাৰণে দুডাল কিনো বুলি ভাবিলোঁ। পূজা আহিলে বুলিয়ে যে একদম সৰু ল'ৰা ছোৱালীবোৰ, এয়া চাওকচোন, সি পিষ্টল দেখি পিষ্টল এটা লাগে বুলি ক'লে, আকৌ তাক এই পিষ্টলটো কিনি দিব লগা হ'ল। এতিয়া আমি আকৌ বেলেগ এখন পূজা মণ্ডপ চাবলৈ বুলি আহিলোঁ। আৰু এইখন পূজা মণ্ডপতো আহি ধুনীয়াকৈ মই সেৱা কৰিলোঁ। সেৱা কৰি এতিয়া এয়া চাওক, ইয়াতে নাম হৈ আছে আৰু ইয়াতে বহুত ভিৰ আছে, গতিকে ইয়াতো মই ভালকৈ পূজা কৰিবলৈ নাপালোঁ। স্পাইডাৰমেনজন দূৰৰ পৰা দেখি ভাবিছিলোঁ ৰ'বট হয়, ওচৰত গৈ গম পালোঁ মানুহ এজনীয়ে এনেকৈ ড্ৰেছ পিন্ধি কৰি আছে। তেখেতে কিন্তু বহুত কষ্ট কৰিছে দেই, ইমান গৰমত এই ড্ৰেছযোৰ পিন্ধি থকাটো মুখৰ কথা নহয় পিছে। এয়া আমি আকৌ বেলেগ এখন পূজা মণ্ডপলৈ আহিলোঁ। ইয়াতো আমি ধুনীয়াকৈ সেৱা কৰিলোঁ, পূজা কৰিলোঁ, কৰি আকৌ আমি এতিয়া যাওঁ আকৌ বেলেগ এখন পূজা মণ্ডপলৈ। মানে মই এতিয়ালৈকে শান্তিছে ক'তো ধুনীয়াকৈ বহি পূজা কৰিব পোৱা নাই, মানে ইমানেই ভিৰ তো ভাল লগা নাই। গতিকে এইবাৰ ভিৰ নাথাকা এটা জেগাত যাওঁ বুলি ওলাই আহিছোঁ এয়া। আৰু ফাইনেলি ভিৰ নাথাকা পূজা মণ্ডপ এটা দেখিলোঁ আৰু ইয়াতে সোমাই ভাবিলোঁ একদম শান্তিছে বহি ধুনীয়াকৈ পূজা কৰোঁ, তেতিয়াহে মোৰ মনটোৱে শান্তি পাব মানে। আৰু ফাইনেলি গণপতি বাবাৰ ফ্ৰণ্টত মই বহি ল'লোঁ ধূপ চাকি জ্বলাবলৈ।